নমস্কাৰ। আজি প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ ডিব্ৰুগড় আৰু এই কেন্দ্ৰৰ স্বত্বাধিকাৰী ডক্টৰ সুমি বৰুৱা, ডক্টৰ পল্লৱী গগৈ বৰফুকন ডাঙৰীয়ানী, তেখেতসকলৰ মহৎ প্ৰচেষ্টাত এই কেন্দ্ৰটি আজিৰ পৰা আৰম্ভ হৈছে আৰু এই উদ্বোধনী অনুষ্ঠানত মোৰ সৈতে উপস্থিত থকা দুলীয়াজান সমষ্টিৰ জনপ্ৰিয় বিধায়ক শ্ৰদ্ধেয় তেৰছ গোৱালা ডাঙৰীয়া, সোণোৱাল অট'নমাছ কাউন্সিলৰ মুৰব্বী টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, ডিব্ৰুগড় পৌৰ নিগমৰ ডেপুটি মেয়ৰ উজ্জ্বল ফুকন ডাঙৰীয়া, ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়াৰ লগতে আজি এই অনুষ্ঠানত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ শুভাকাংক্ষী ৰাইজ, জয় জয়তে আজি শুভখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পাছত দেশৰ স্বাস্থ্য বিভাগটোক, স্বাস্থ্য খণ্ডক অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি হাতত ল'লে। এই আঁচনিবিলাকৰ ফলত এইমছৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজৰ আসন বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি আৰু কাৰিকৰী দিশত টেকনলজিকেল ইনকৰ্পৰেশ্যন, এই সকলো ক্ষেত্ৰতেই ভাৰতবৰ্ষক এখন বিশ্বৰ অন্যতম শক্তিশালী স্বাস্থ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ যিটো প্ৰয়াস তেখেতে প্ৰদৰ্শন কৰিলে আৰু যি আঁচনিৰ যোগেদি এইবিলাক কাম যোৱা 11 বছৰে সফল কৰি তুলিলে, তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ স্বাস্থ্য খণ্ডত বহু স্বাৱলম্বিতা অৰ্জন কৰিবলৈ সক্ষম হ'ল। পূৰ্বতে আমি ভাৰতবৰ্ষৰ মেডিকেল চাইণ্টিষ্টবিলাকে ভাৰতবৰ্ষৰ বুকুত আমি ভেকচিন প্ৰস্তুত কৰিব পৰা নাছিলোঁ। সদায় যেতিয়া মহামাৰী হয় তেতিয়া পশ্চিমীয়া দেশলৈ আমি চকু মেলি চাই থাকোঁ, আশাৰে বাট চাই থাকোঁ। তেখেতসকলে যদি সেই মহামাৰীৰ লগত মোকাবিলা কৰিবৰ বাবে ভেকচিন সময়মতে দিয়ে তেতিয়া আমি ৰক্ষা পৰিম, নহ'লে আমি মৃত্যুৰ মুখত আমি অৱতীৰ্ণ হ'ব লগা হয়। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই থিৰাং কৰিলে কোভিড-19 পেণ্ডেমিকৰ সময়ত, সেই মহামাৰীৰ সময়ত তেখেতে ক'লে ভাৰতীয় যিমানবিলাক আমাৰ চিকিৎসা খণ্ডত থকা বৈজ্ঞানিক, তেখেতসকলক ক'লে আপোনালোকে নিজেই ভেকচিন আৱিষ্কাৰ কৰক, ভেকচিন প্ৰস্তুত কৰক, আমি যাতে বিদেশ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। ভাৰতবৰ্ষে 140 কোটি জনগণৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব লাগিব, এই মহামাৰীৰ পৰা ৰক্ষা কৰিব লাগিব। সেই দৃষ্টিভংগীৰে তেখেতে নিজে সশৰীৰে বহুত তেখেতে গৱেষণা কেন্দ্ৰ ভিজিট কৰিলে আৰু তেখেতে দিয়া উদগনিৰ ফলত, সহযোগিতাৰ ফলত ভাৰতবৰ্ষই ভেকচিন প্ৰস্তুত কৰি 140 কোটি জনগণক এই মহামাৰীৰ পৰা ৰক্ষা কৰিলে। ইয়াৰ উপৰিও তেখেতে সদায় এটি কথাত বিশ্বাস কৰে, হলিষ্টিক হেল্থ কেয়াৰ ফৰ বেটাৰ হেল্থ। গতিকে সেইবাবে আমি যদি গোটেই স্বাস্থ্য খণ্ডটোত চিকিৎসা সেৱাৰ মানদণ্ড যদি বৃদ্ধি কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ ৰোগীসকলে সময়মতে সেই বেমাৰৰ পৰা পৰিত্ৰাণ পাব আৰু তেখেতসকলক যিখিনি যাৱতীয় ঔষধ লাগে সেই যাৱতীয় ঔষধবিলাকো পাবলৈ সক্ষম হ'ব। বিশেষকৈ দুখীয়া মানুহৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিলে। তেখেতে দেখিলে যে দৰিদ্ৰ মানুহৰ ঘৰত উপাৰ্জন নাথাকে, কোনোমতে দুবেলা দুমুঠি খায়। তেখেতসকলৰ ঘৰত যদি কোনোবা কেঞ্চাৰ ৰোগী থাকে, কিডনী পেচেণ্ট থাকে, সেইটো চিকিৎসা কৰাটো অসম্ভৱ হৈ পৰে, ফলত টকা পইচা অভাৱৰ বাবে মৃত্যুৰ মুখত পৰিব লগা হয়। গতিকে সেই পৰিয়ালবিলাককো সেই জটিল ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ বাবে তেখেতে আয়ুষ্মান ভাৰত আঁচনি ল'লে। এতিয়ালৈকে 55 কোটি মানুহক এই আঁচনিৰ হিতাধিকাৰী তেখেত হিচাপে গঢ় দিলে। তাৰ ফলত আজি তেখেতসকলে 5 লাখ টকালৈকে বিনামূলীয়াকৈ জটিল ৰোগৰ চিকিৎসা পাবলৈ সক্ষম হৈছে। গতিকে ঠিক তেনেধৰণে জন ঔষধি কেন্দ্ৰ, এই কেন্দ্ৰটোৰ যোগেদি আপোনালোকে কম পইচাত, যিবিলাক অন্যান্য ফাৰ্মাচীত গ'লে যিবিলাকত ধৰে কিছুমান ঔষধত 1000-2000 টকা ল'ব পাৰে, ইয়ালৈ আহিলে কিছুমান ঔষধত আপুনি 80%, 70% আপোনালোকে ডিছকাউণ্ট পাব, হয়নে? ভালকৈ কৈছোঁতো। গতিকে আমাৰ দুগৰাকী অত্যন্ত উদীয়মান
আমাৰ উঠি অহা বিশেষকৈ এণ্টাৰপ্ৰিনাৰ্ছ মহিলা আৰু মহিলাসকলে এই ক্ষেত্ৰত আগভাগ ল'লে সমাজখন আৰু শক্তিশালী হয় কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে ভাৰতবৰ্ষক যদি বিশ্বৰ বুকুত আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লগা হয় তেতিয়াহ'লে মহিলা সবলীকৰণ হ'বই লাগিব মহিলাই বিভিন্ন কৰ্মপথাৰত নেতৃত্ব প্ৰদান কৰিবই লাগিব মহিলাৰ যোগ্যতা দৃঢ়তা একাগ্ৰতা যোগ্যতা এই সকলোবিলাক উজ্জীৱিত হ'লেহে সমাজ সজীৱ হ'ব আৰু প্ৰাণৱন্ত হ'ব সমাজ সক্ৰিয় হ'ব আৰু সমাজে সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব গতিকে ডিব্ৰুগড় চহৰত প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ আজি ইয়াত গঢ় দিয়াৰ ক্ষেত্ৰত আমাৰ শ্ৰদ্ধেয়া ডক্টৰ সুমি বৰুৱা ডাঙৰীয়ানী শ্ৰদ্ধেয়া ডক্টৰ পল্লৱী গগৈ বৰফুকন ডাঙৰীয়ানী যিটো উদ্যোগ ল'লে মই তাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে হাততালি মাৰি তেখেতসকলক গতিকে মই আশা ৰাখিছোঁ ৰাইজে ইয়াৰ পৰা যিমানবিলাক সেৱা উপলব্ধ হ'ব আৰু ইয়াৰ পৰা ৰাইজ উপকৃত হ'ব বিশেষকৈ দৰিদ্ৰ জনগণ আৰু এই দৰিদ্ৰৰ বাবে এইটো এটা উন্নত মানদণ্ডৰ এটা চিকিৎসা কেন্দ্ৰ হিচাপে ইয়াক পৰিগণিত হ'ব এইখিনিকে কামনা কৰি মই পুনৰবাৰ বৰুৱা আৰু বৰফুকন ডাঙৰীয়ানীক ধন্যবাদ জনাই ইয়াত সমবেত সমূহ ৰাইজক শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে এই অনুষ্ঠানত উপস্থিত থাকি পেলাই দুগৰাকী মনোবল বৃদ্ধি কৰিছে তাৰ বাবে আপোনালোক কৃতজ্ঞতাৰ পাত্ৰ ধন্যবাদ জয় হিন্দ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত